ডিজাইন বন্ধুসকল ওয়েলকাম ব্যাক মাই ইউটিউব চেনেল মিছনাৰ ব্লগছ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে অসম পুলিচৰ ABNUB কনষ্টেবলৰ যিহেতু ৰিজাল্ট দিলে মানে কাট অফ লিষ্ট আহিলে, এতিয়া বহুতে কৈ আছে যে ছেকেণ্ড লিষ্ট লাগে। অলৰেডি এটা ভিডিঅ' বনাইছোঁ, আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই ডেছক্ৰিপশ্যনত লিংক থাকিব, আপোনালোকে গৈ কিনে সেই ভিডিঅ'টো ভালদৰে চাই ল'ব। লগতে আপোনালোকক কৈ দিওঁ যোনসকল কেণ্ডিডেটে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ কাৰণে এপ্লাই কৰিম বুলি ভাবি আছে 12 মাৰ্চ তাৰিখে ইতিমধ্যে এপ্লাই আৰম্ভ হৈ গৈছে। আপোনালোকে যদি এইখিনি পদত এপ্লাই কৰা নাই, ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ GD বা ট্ৰিটমেণ্ট টেকনিকেল যিকোনো পদতে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক থাকিব, আপোনালোকে সেই লিংকত গৈ কিনে এপ্লাই কৰিব পাৰিব। আৰু যদি এতিয়া মই কৈ দিওঁ যে যিহেতু অসম পুলিচৰ ফিজিকেল টেষ্টৰ কাট অফ লিষ্ট আহিলে বা আপোনালোকে ফিজিকেল টেষ্টৰ ৰিজাল্ট ইতিমধ্যে পালে, যিসকলৰ বেয়া হৈছে যিসকলৰ ভাল হৈছে সেই তেওঁলোকৰতো কথা নাই। তোমালোকক মই এইটোৱে ক'ম, তোমালোকে ভালদৰে পঢ়া। তোমালোকৰ যিহেতু ৰিটাৰ্ণ এক্সাম মানে অতি সোনকালে হ'ব। যিসকলৰ বেয়া হৈছে তোমালোকে চিন্তা নকৰিবা। বহুতে জানিব বিচাৰিব মোৰ মানে কেনেকুৱা হ'ল, মোৰতো ক'ম বাৰু মোৰ কেনেকুৱা হৈছে। যিসকলৰ বেয়া হৈছে, মোৰ ভাইটি হওক দাদা হওক বন্ধু বান্ধৱী হওক, তো তোমালোকে টেনশ্যন নকৰিবা। আকৌ ভেকেঞ্চি ওলাব, আকৌ ভেকেঞ্চি আহিব, আপোনালোকে আকৌ এপ্লাই কৰি ইণ্টাৰভিউ দিব পাৰিবা। এতিয়া কথাটো হ'ল বহুতে ক'ব পাৰে যে তোমাৰ ইণ্টাৰভিউ কিয় এনেকুৱা হ'ল, তো এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আহিব পাৰে। কোনো কথা নাই, আপোনালোকে সেইবিলাক কথা পাহৰি মানে আপোনালোকে নিজৰ কামত ফ'কাছ কৰা। যিটো আপোনালোকৰ নিজৰ এম, তো সেই এমত আপোনালোকে নিজে ফ'কাছ কৰা। বন্ধুসকল এতিয়া কথাটো হ'ল, তো আপোনালোকক মই এইটোৱে কৈ আছিলোঁ, তোমাক যদি বহুতে কৈছে ন তোমাৰ ইণ্টাৰভিউ এনেকুৱা হ'ল সি যদি পাইছে তুমি কিয় পোৱা নাই, তো এনেকুৱা ধৰণৰ বহুতে যদি কম্পেয়াৰ কৰিব চাই, আৰে ভাই গোটেই সকলোৱে মানে একে নহয়, বুজি পাইছেনে? তোমাৰ যিটো তাত আছে মানে তোমাৰ যিটো কোৱালিটি আছে তাৰ তাত নাই কোৱালিটি, তাৰ যিটো কোৱালিটি আছে তোমাৰ তাত নাই, বুজি পাইছেনে? তো সেইকাৰণে কৈছোঁ তোমালোকে নিজকে মানে হাৰ নামানিবা। তো এনেকুৱাকৈ ভাবা যাতে সি নোৱাৰা কামটো মই কৰিম আৰু মই নোৱাৰা কামটো সি কৰিব, সেইটো পিছৰ কথা, ঠিক আছে? সেইকাৰণে কৈছোঁ আপোনালোক সকলোৱে তুমি যিটো কাম কৰি আছা ন, তো সেইটো কাম তেওঁ কৰিব নোৱাৰে। তেওঁ আজি পাছ কৰিছে হয়, কিন্তু তুমি মানে ফেইল কৰিলে কি হ'ল, আপোনালোকৰ অলপ মাৰ্কৰ কাৰণেতো নাম নাহিলে, 0.3 0.2 এনেকুৱা ধৰণৰ কাৰণেতো আপোনালোকৰ নাম নাহিলে। কোনো কথা নাই, নেক্সট ট্ৰাই কৰিবা, ঠিক আছে? এতিয়া বন্ধুসকল আপোনালোকক বেছি মই ক'ব নাযাওঁ, বহুতে মানে ক'ব পাৰিব যে নিজে কি লেস্কাৰ মাৰি আছা, তো এনেকুৱাকৈ বহুতে ক'ব পাৰিব। কিন্তু যিসকলে এনেকুৱাকৈ কয় ন, তো তেওঁলোকক এইখিনিয়ে ক'ম, আৰে ভাই তুমি একবাৰ ফিল্ডত গৈ কিনে চাবা সেই 3200 মিটাৰ কেনেকুৱাকৈ দৌৰি মানে কেনেকুৱাকৈ কি কৰি তো এইখিনি মাৰ্ক পাব লাগে। আজিৰ দিনত 51 52 এনেকুৱা মাৰ্ক পোৱাটো ইমানো বেছি সহজ নহয়। তেওঁলোকে গম পায় যিসকলে সেই ফিল্ডত বোকা বৰষুণ ৰ'দত গৈ কিনে ফিল্ডত প্ৰেক্টিছ কৰি আকৌ সেই ইণ্টাৰভিউ টাইপ মানে এনেকুৱা ধৰণৰ মাৰ্ক এটা পায়, বুজি পাইছেনে? আজিৰ দিনত ইমানো বেছি সহজ নহয়। তেওঁলোকক সুধিবা যিয়ে 14 পাক দৌৰি কিনে 51 বা 50+ মাৰ্ক এটা পায়। বন্ধুসকল কথাটো হ'ল বহুতে জানিব বিচাৰিব যে মোৰ ৰিজাল্ট কেনেকুৱা হ'ল। চোৱা মোৰ ৰিজাল্টো মানে ইমানখিনি ভাল হোৱা নাই, মানে যিটো ভাবিছিলোঁ ইমানটো হোৱা নাই। তো এতিয়া কি হয় নাজানো, বাকী যি হয় দেখা যাব। বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনি আছিলে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে সকলো বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পায়।